নমস্কাৰ জননী লাইভৰ নেপথ্য অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছোঁ আজি আমাৰ নেপথ্য অনুষ্ঠানত আছে প্ৰাক্তন IFS বিষয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ অভিজিত ৰাভা ডাঙৰীয়া অকল বন বিষয়াই নহয় তেখেত এজন সুলেখক গতিকে মই ৰাভা ডাঙৰীয়াক আমাৰ এই নেপথ্য অনুষ্ঠানলৈ আদৰণি জনাইছোঁ নমস্কাৰ গোস্বামী ডাঙৰীয়া বৰ সুখী যে আপুনি মোক আমন্ত্ৰণ জনালে নেপথ্য আলোচনালৈ হয় বহুত দিন হৈ গ'ল আপুনি লগে পোৱা নাছিলোঁ হয় গুৱাহাটীত লগ পাই বৰ ভাল পালোঁ হয় বাটকুৰি ভাঙি আপুনি আহিছে হয় প্ৰথম আপোনাক এটা প্ৰশ্ন কৰিছোঁ যেহেতু আপুনি ভাৰতীয় বনসেৱা বিষয়া হিচাপে আছিলে আৰু আপুনি কোন চনত এই অসমত যোগদান কৰিছিল মই 1983 চনৰ সেই অসম আন্দোলনৰ ধামখুমীয়াৰ মাজতেই ভাৰতীয় বনসেৱাৰ পৰীক্ষাটো দিওঁ তেতিয়া পুৰণি পদ্ধতিৰ পুৰণি নিয়মতে 1983 চনত দিওঁ আৰু 1984 চনৰ জানুৱাৰী মাহত আমাৰ প্ৰাথমিক পৰীক্ষাটোৰ ফলাফল ওলালে উত্তীৰ্ণ হৈছোঁ কিন্তু ইণ্টাৰভিউলৈ মাতিছে আৰু লগতে খোজ কঢ়াৰ এটি পৰীক্ষাও আছিল আমাৰ খোজ কাঢ়িব লাগে আপোনাৰ বৰ ইণ্টাৰেষ্টিং 25 কিলোমিটাৰ 4 ঘণ্টাত ইয়াত কোনোমতে অংকটো নিমিলে কাৰণ আপুনি লৰ মাৰিব নোৱাৰে লৰ মাৰি যাব নোৱাৰে খোজকাঢ়ি গ'লেও ঘণ্টাত আপুনি 6 কিলোমিটাৰ কভাৰ কৰিব পাৰে 6 × 4 24 কিলোমিটাৰ কিন্তু এটা কিলোমিটাৰ থাকি যায় ইয়াৰ একে ভাল মলমটো আছে স্কাউট পেচিং এইটো জানিছিলোঁ স্কাউট হিচাপে স্কাউট পেচিং মানে 15 খোজ খৰকে গ'ল 15 খোজ আপুনি সাধাৰণভাৱে গ'ল নিয়মীয়া দেহেমীয়াকৈ নহয় নিয়মীয়া খৰখোজেৰে গ'ল তেনেকৈ মোৰ 25 কিলোমিটাৰ শেষ হৈছিলেগৈ ইয়াৰ পিছত ইণ্টাৰভিউত ডাঙৰ কথাই হ'ল জনা নাছিলোঁ ৰিজাল্ট নিদিয়ালৈকে যে মই হায়েষ্ট পাইছিলোঁ আমাৰ আমাৰ পাৰ্চনেলিটি টেষ্টত ভাইভা বচি বা পাৰ্চনেলিটি টেষ্ট নাম আছিল সেইটো সময়ত তাতে পাইছিলোঁ 200ৰ ভিতৰত 140 70% সেইটোৱে মোৰ ডাঙৰ ৰেকৰ্ড নিজৰ কাৰণে UPSC পৰীক্ষাত আৰু আপুনি সেইমতে UPSC দিওঁতে আপোনাৰ লগত আৰু কোনোবা আছিল নেকি হয় বৰ ডাঙৰ কথা সেই সময়ৰ পৰিপ্ৰেক্ষিতত যোৰহাট খালী হৈ গ'ল সেই চেণ্টাৰত কোনো নাছিলে মোৰ লগত ইয়াতে গোপাল বড়ো স্কুলত আমি আছিলোঁ প্ৰায় 70জন প্ৰাৰম্ভিকতে এখন পেপাৰ দি উঠি থাকিলে আধা থাকি গ'লোঁ মোৰ বন্ধু এজন আজি তেওঁ বটানীৰ এজন সুদক্ষ প্ৰফেচৰ এখন দামী কলেজৰ গুৱাহাটীৰে তেওঁ থাকিলে আৰু মই থাকিলোঁ তেওঁ বোধ কৰোঁ কিবা এটা হ'ল মই নাজানো কিন্তু মই সৰকি গুচি গ'লোগৈ তাৰমানে সেই সময়ত ভাৰতীয় বনসেৱাত তাৰমানে আপুনি সেইটো বছৰ অকল মই অসমীয়া আৰু মেঘালয়ৰ থাকিলে ডক্টৰ খাৰবুলি নাগালেণ্ডৰ IP জামিৰ পাঙাৰ জামিৰ মিজো পাহাৰৰ বা মিজোৰামৰ ৰজিয়ামা বাঞ্চং লাডান থাৱা এইকেইজনহে আছিলোঁ আৰু আপুনি প্ৰথম চাকৰিত ক'ত যোগদান কৰিছিলে মোৰ প্ৰথম কেডাৰ পঠিয়ালে মোক অসমলৈ ঘৰলৈ ঘূৰি আহিলোঁ অসমৰ তেতিয়া অবিভক্ত নগাঁও ডিভিজন ফৰেষ্ট ডিভিজন তালৈ পঠিয়ালে তাতে জুলাই মাহত যোগদান কৰিলোঁ কৰি আৰু সেই চকৰি কাটিবলগীয়া হ'ল চাকৰি শেষলৈকে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত না আপোনাৰ ৰেষ্ট না আপোনাৰ কোনো ধৰণৰ গতিশীলতা ভংগ কৰিব নোৱাৰি ইয়াৰ নহয় এইটো এটা সঁচা কথা আচলতে আপুনি যিহেতু এজন বন বিষয়া আপুনি পৰিৱেশ ভাল পাব লাগিব তাৰমানে এইটো নহয় আজি কিছু চবতে ভাল বেয়া থাকিব পাৰে কিন্তু পৰিৱেশৰ প্ৰতি যেতিয়া এটা হেৰি মানে আত্মীয়তা আহে কাৰণ মই প্ৰায় ধৰক বন বিষয়াক দেখিছোঁ তেওঁলোকে নিষ্ঠাৰে কাম কৰিব বিচাৰে কিন্তু কিছুতো ৰাজনীতিৰ হস্তক্ষেপ থাকে বেলেগ কথা কিন্তু আপুনি সেই সময়ত জইন কৰাৰ আগমুহূৰ্তত মই এই প্ৰশ্ন এইকাৰণে কৰিব খুজিছোঁ কাৰণ অসমখনক আমি সেউজীয়া অসম বুলি এটা সময়ত গৌৰৱ কৰিছিলোঁ পৰ্বত পাহাৰে আগুৰা আৰু অসমৰ প্ৰতিখন জিলাতে নদী আছে ধৰক আজি যদি ব্ৰহ্মপুত্ৰৰ কথা কওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰে যিমান নদী মানে উপনৈ আছে পৃথিৱীৰ কোনো নদীতে নাই
গতিকে ই আচলতে প্ৰতি জিলাত যে আমাৰ এই নৈসমূহ আছে বা এই পৰ্বত পাহাৰে আগুৰা এই এখন সুন্দৰ অসম আৰু তাত এটা বন বিভাগৰ গুৰুত্বপূৰ্ণ এটা দায়িত্ব আছে কিন্তু আপুনি যেহেতু অসম আন্দোলনৰ পিছত চাকৰিত যোগদান কৰিছে গতিকে সেই সময়তো আমি চাওঁ যদি তেতিয়াও পাটকাই পাহাৰ কিন্তু মুক্ত কয়লা খনন নাছিল পাটকাই পাহাৰ মুক্ত কয়লা খনন হৈছে 85 চনৰ পৰা কাৰণ আমাৰ আঞ্চলিক চৰকাৰৰ দিনৰ পৰা ই এক দুৰ্ভাগ্য আমাৰ জাতিটোৰ কাৰণে কিন্তু এই ক্ষেত্ৰত আপুনি এগৰাকী বন বিষয়া হিচাপে যিটো আচলতে মই সেউজী অসম কেনেকৈ আচলতে এনেধৰণে ধ্বংসৰ গৰালৈ গতি কৰিলে তাত আপুনি কি ক'ব খোজে আপোনাৰ মতামত কি কওকচোন প্ৰশ্নৰ দিশ বাণী বৰ জোখৰ হৈছে গভীৰ হৈছে লুইতেহে জানিব বঠা কিমান দলৈ যায় হয় আমি ভাল এটা সময়তে আছোঁ জন্ম লৈছিলোঁ 60 দশকত মোৰ জীৱনটো আৰম্ভ হৈছে ভিতৰুৱা ঠাইত আজি বোলো তাহানিকালৰ বাটিয়াই হওক গোৱালপাৰাই হওক তাহানিৰ পাইনৰ সুৰভিৰে ভৰি পৰা শ্বিলঙেই হওক সৰুকালতে মই হাবি দেখিছোঁ হাবিৰ সকলো অস্তিত্ববোৰ বিচাৰি পিনে আছিলে লুইতখনো দেখিছিলোঁ বৰ শুৱনি আছিলে বানপানী আহিলে ইমান ডেমেজো নকৰিছিলে অপকাৰ নকৰিছিলে পলস পেলাই যোৱা পথাৰত মই দেখিছোঁ গোলাঘাটৰ কৃষকসকলে সুন্দৰকৈ সহজতে খেতি কৰিছিলে আপোনাৰ গোলাঘাট হয় কিন্তু কথাটো হ'ল যে কিয় এইটো অৱস্থা হ'ল মই অলপ উভতিব লাগিব বুৰঞ্জীত উভতোনে চাওক আমাৰ অসমখনত যেতিয়া ব্ৰিটিছ আহে ব্ৰিটিছ অহাৰ উইণ্ড'টো আছিলে আপোনাৰ গোৱালপাৰাৰ পৰা হোৱা নিমখৰ বেহা বেপাৰ 1700 প্ৰায় 56 চনৰ পৰা এই চল্ট ট্ৰেডৰ থ্ৰুৱেদিয়ে তাৰ মাজেৰেই আহোম ৰাজত্বৰ সকলো কথা মনে মনে ব্ৰিটিছসকলে জানিব পাৰিছিলে পিছলৈ মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ পৰা যেতিয়া কেপ্টেইন ৱেলছ আহিলে লৰ্ড কৰ্ণৱালিছ আছিল হয় কেপ্টেইন ৱেলছ পঠিয়াই দিছিলে 1791ত হয় তেখেতে অসমৰ বিষয়ে এটি সুন্দৰ ইণ্টেলিজেঞ্চ ৰিপৰ্ট লিখি পঠিয়াইছিলে তাৰ পৰা অসমৰ ভিতৰৰ নাৰীবোৰ সকলো গম পালে আৰু অসমখনক গম পালে এটা ইকনমিক ফ্ৰণ্টিয়াৰ হিচাপে গম পাই গ'ল যিবিলাক ইয়াণ্ডাবু সন্ধিখন হ'ল আপোনাৰ 1826 চনত তাৰপিছত হ'ল ভোট যুদ্ধ বা আমাৰ কি ক'ম ডুৱাৰ্ছ ৱাৰ ইয়াৰ সন্ধি হ'ল 1865 চনত গোটেই অসমখন কব্জা হৈ গ'ল সুন্দৰকৈ কব্জা হোৱাৰ পিছত সেইটো সময়ত ব্ৰিটিছে লিখিছিলে যেতিয়া আমি অসমলৈ আহোঁ এই উন্মুক্ত ফ্ৰণ্টিয়াৰলৈ আহোঁ তেতিয়া ইয়াত নদী আছিলে ইয়াত গছ আছিলে ইয়াতে এটা বস্তু আছিল সেইটো হৈছে স্পেচ এটা জেগা এখন আছিলে ইয়াত আৰু জনবসতি নাছিলে এইখিনি কথা তেওঁলোকে লিপিবদ্ধ কৰি গৈছে আমি মূলতে ব্ৰিটিছসকলকে দায় ধৰিব লাগিব যে আমাৰ এই সম্পদবোৰক তেওঁলোকে কমাৰ্চিয়েলাইজ বা বাণিজ্যিকৰণ কৰি পেলালে যেতিয়া সম্পদ এবিধ বাণিজ্যিকৰণ কৰা হয় ই মাৰ্কেট ফ'ৰ্চৰ লগত উঠা নমা কৰে বাণিজ্যিকৰণ কৰাৰ ফলত তাৰে ৰেহৰূপ লৈ আহিলে আপোনাৰ দ্বিতীয় মহাযুদ্ধ আহিলে তাত আমাৰ যিটো বনৰ ওপৰত যিটো হেঁচা পৰিলে সেয়া কচুগাঁও বন সংমণ্ডলৰ পৰা আৰম্ভ কৰি ওপৰৰ উজনি গোলাঘাটলৈকে হেঁচা পেলাই থৈ গ'ল আৰু বনৰ যিটো স্বাভাৱিক আমাৰ কি ক'ম ৰিপ্ৰডাকশ্যন যিবিলাক যিটো তাৰ পুনৰ যিটো জীৱন যিটো হয় পুনৰ গঠন যিটো হৈ আহে বায়'লজিকেলি সেইটোৰ ওপৰত হেঁচা পৰি গ'ল এই হেঁচা পৰাত হৈ গ'ল কি ইফালে আহিলে 1950 চনত ভূমিকম্পৰ আজিলৈকে সেই ডাউনষ্ট্ৰীম এফেক্ট চলি থাকিলে লগতে আমিও পাহৰিলোঁ যে আমি ব্ৰিটিছৰ দিন নাই আমাৰ কাঠৰ আহৰণো চলি থাকিলে এইখিনি হ'ল মূল কথা আপুনি কথাটো হয় কিন্তু যদি আমি ভালকৈ চাওঁ কাৰণ ব্ৰিটিছসকলেও সংৰক্ষণ কৰিছিল আজি যদি চোৱা যায় 1873 চনত নাম্বৰ যিখন সেই সময়ত নাম্বৰৰ আকাৰ আছিলে 1 লাখ হেক্টৰ 1 লাখতকৈ অধিক নাম্বৰৰ আকাৰ সেই সময়ততো ব্ৰিটিছেই সংৰক্ষণ কৰিছিল একে সময়তে দৈয়াং বনাঞ্চল সংৰক্ষণ কৰিছিল
ডিফু বনাঞ্চল সংৰক্ষণ কৰিছিল, তাৰ পৰা ৰেংমা বনাঞ্চল সংৰক্ষণ কৰিছিল। গতিকে মই যদি তেনেকৈ কওঁ, কাৰণ আমি হয় কিছু কথা ব্ৰিটিছৰ ওপৰত কওঁ, মানে ৰেল লাইন বনালে তাতে গছ কাটিলে আৰু নাম্বৰখন দুভাগ হ'ল, ধৰক নৰ্থ নাম্বাৰ হ'ল, দক্ষিণ নাম্বাৰ হ'ল। আৰু একে সময়তে ব্ৰিটিছে যিহেতু নাম্বৰখন ৰাছিয়াৰ অষ্ট্ৰেলিয়াৰ লগত তুলনা কৰিছিল পুৰণি জংঘল হিচাপে, গতিকে সেই সময়ত আপুনি নাম্বৰত এইটো 1911 চনৰ কথা এটা IB বনাইছিল ব্ৰিটিছে। আৰু সেই IB তাৰ যিখন গেষ্ট ৰেজিষ্টাৰ তাত বহু তাৰমানে বিশ্বৰ বহু মানে উদ্ভিদবিদ আছে, প্ৰাণীবিদ আছে, এই যে মেইলৰয়ৰ নিচিনা বিষয়ো আছে তাত। মই চহি দেখিছোঁ তেওঁ। গতিকে সেই সময়তো যদি তেনেকৈ চোৱা যায়, ব্ৰিটিছসকলেতো সংৰক্ষণত গুৰুত্ব দিছিলে। তাৰমানে মই এইকাৰণে দিয়া বুলি ভাবিছোঁ, কাৰণ নাম্বৰৰ পৰা বিভিন্ন প্ৰান্তলৈ নাম্বৰ হাবিলে যিহেতু ইমান আজি উদ্ভিদবিদ আহিছিলে, প্ৰাণীবিদ আহিছিলে, যদি প্ৰকৃততে তেওঁলোকে অকল ডিফৰেষ্টেশ্যনত থাকিলেহেঁতেন তেতিয়াহ'লেতো এনেকৈ ধৰণৰ হয়, আপোনাৰ কথাৰ মূল কথাটোৰ ওপৰত লক্ষ্য কৰিছোঁ। সংৰক্ষণ কিহৰ বাবে? বন সংৰক্ষণ বা ফৰেষ্ট ৰিজাৰ্ভেশ্যন কিহৰ কাৰণে? সম্পদবোৰ আহৰণ কৰিবৰ কাৰণেহে। তেওঁলোকৰ সম্পূৰ্ণ মটো যিটো আছিলে, তেওঁলোকৰ যিটো ড্ৰাইভিং ফ'ৰ্চ আছিলে, সেইটো আছিলে সম্পদ আহৰণ, ব্ৰিটিছৰ ক্ৰাউনৰ ইকনমিৰ কাৰণে, যাতে লোকে ব্যৱহাৰ কৰিব নোৱাৰে। আপুনি ভালদৰে জানিব মহোদয় যে আহোম ৰাজত্বৰ কালত গোটেই বনৰ ব্যৱস্থাটো আহোম ৰজাৰ হাততে আছিলে। তেওঁলোকে সেইটো সময়ত ইক'ছিষ্টেম আৰু তেওঁলোকৰ যিটো মানুহৰ উপস্থিতি এটা সমান্তৰালভাৱে অৱস্থা লৈছিলে। হাতীয়ে মানুহ নামাৰিছিলে, হাতীয়ে ধান নাখাইছিলে, ইত্যাদি ইত্যাদি। যেতিয়া ব্ৰিটিছ আহিলে তেওঁলোকৰ সমান্তৰালভাৱে কি হ'ল, মানিছোঁ বাৰু প্ৰথম অৱস্থাত আপোনাৰ কথাটো, যে প্ৰথম অৱস্থাত আপোনাৰ সংৰক্ষণ কৰিলে বাৰু। ইফালে কি হ'ল, আপোনালোকৰ গোলাঘাটৰ অঞ্চলৰ পৰা আৰম্ভ কৰি সুদূৰ ডিব্ৰুগড়, নাই ক'বলৈ দিয়ক, 1826 পিছতে 35 মানৰ পৰাই যিমান নেচাৰেল গ্ৰ'থ ফৰেষ্ট আছিলে, আমাৰ যি ফৰেষ্টৰ উপস্থিতি আছিলে, বৰাক উপত্যকাই হওক, ব্ৰহ্মপুত্ৰ উপত্যকাই হওক, উত্তৰ পাৰে হওক, দক্ষিণ পাৰে হওক, তাৰে 4000 স্কোৱাৰ কিলোমিটাৰ মাটি ফৰেষ্ট আছিলে, সেইবোৰ কাটি মেলি চাহ বাগিচা খুলিছে। সেইটো মই সেই চাহ বাগিচা হোৱাৰ ফলত কি হ'ল, প্ৰথমতে কিছুমান বেমাৰ নাছিলে আমাৰ অসমত। মেলেৰিয়া যিটো সঘনাই হৈছিলে, কালা আজাৰ হৈছিলে, কালা আজাৰৰ অসমীয়া নাই তেতিয়া। মেলেৰিয়াৰ অসমীয়া প্ৰতিশব্দ নাই। ক'ৰ পৰা আহিলে? জানিব যে মেলেৰিয়াটো হৈছে এটা জুনটিক ডিজিজ, যে বেলেগ কোনোবা জন্তুৰ বনৰীয়া জন্তুৰ পৰাহে আহিছে এইটো। আজিকালি সেইটো প্ৰমাণিত হৈছে বিজ্ঞানৰ দ্বাৰা। তো কালা আজাৰ কোনোবা এটা হয়তো কিবা কথাত বননি ধ্বংস হোৱাৰ কাৰণে হ'ব পাৰে। ব্ৰিটিছৰ দিনতে কালা আজাৰটো আহিলে, পিছত এবাৰ হেৰি হ'ল, স্তব্ধ হ'ল সেইটো। এতিয়া কথাটো হৈছে কি, যে এই আমাৰ লেণ্ড ইউজ যিটো আছিলে ব্ৰিটিছ আমাৰ আহোম ৰজাৰ দিনত, লেণ্ড ইউজ পলিচি সম্পূৰ্ণ উল্টা কৰি পেলালে। থাকি গ'ল যিখিনি পেটছ থাকিলে, সেইখিনি থাকি গ'ল ৰিজাৰ্ভ ফৰেষ্ট। এতিয়া 1956 চনত P.D. ষ্ট্ৰেচিয়ে লিখিছিলে, স্বাধীনতাৰ পিছত প্ৰথমজন আমাৰ কনজাৰভেটিভ ফৰেষ্ট পেট্ৰিক ডোনাল্ড ষ্ট্ৰেচি, তেওঁ কোকানাডাৰ আছিলে, এংলো ইণ্ডিয়ান। তেওঁ লিখিছিলে যে অকল ৰিজাৰ্ভ ফৰেষ্টৰ ওপৰতহে দখল খাটিছে এতিয়া, অইন যিবোৰ আমাৰ ইয়াৰ বাহিৰৰ ৰিজাৰ্ভখিনিৰ পৰা আমাৰ এতিয়া কৰ্তৃত্ব নাই। কিন্তু মই মাজতে কৈছোঁ, ব্ৰিটিছসকলে যেতিয়া ৰিজাৰ্ভবোৰ সংৰক্ষণ কৰিছিলে, তাত তেওঁলোকৰ কাৰ্যালয় হওক, ফৰেষ্টৰ বিট অফিচ হওক, কাৰণ আমি ব্ৰিটিছৰ দিনৰ বিট অফিচ, কাৰণ যদিও মই এইটো আপোনাৰ 70 দশকৰ কথা, নাম্বৰ হাবি তেতিয়াও বিট অফিচ বিভিন্ন হাবিৰ মাজত আছে। এই যিবোৰ যে মানে চহৰমুখী হ'ল, এইটোতো পৰৱৰ্তী পৰ্যায়ত হৈছে। নহয়, মই ইয়াতে কথা এটা ক'ম, সমান্তৰালভাৱে আহিব লাগিব। কেনেদৰে ফৰেষ্টৰ নিকায় ব্যৱস্থাটো আমাৰ এক অন্তৰ্বৰ্তী গাঁথনি, যিটো ফাইনেন্সিয়েল গাঁথনি, অৰ্থনৈতিক গাঁথনিৰ লগত মিলি গৈছিলে। প্ৰথমতে হ'ল কি, যেতিয়া মই কৈছোঁ দ্বিতীয় মহাযুদ্ধৰ সময়ত প্ৰেছাৰ পৰিছিল বনাঞ্চলৰ ওপৰত, ভাবি চাওক আজি ৰায়মানা হ'ল ৰিপু ৰিজাৰ্ভ ফৰেষ্ট, সংৰক্ষিত বনাঞ্চল আছিলে 1873-72 হোৱাহে চাগে। সেই ৰিপুখনৰ পৰাও শালগছ গৈ পেলাই
গৈছিলে ষ্টিলৱেল ৰোড বনাবৰ কাৰণে ৱাৰ মেটেৰিয়েল হিচাপে গৈছিলে ৰাইট তেনেকৈ ইমানকৈ মানে চলোৱা হ'ল এক্সট্ৰাকশ্যন যে বনাঞ্চলৰ পৰা হেঁচা পৰি গ'ল ডাঙৰ কথা সেইটো তাৰপিছত ইয়াৰ আগতে ঘটনা এটা ঘটিছিলে যে ৰেলৱে লাইনটো কাটিলে বনাইছিলে ৰেলৱে লাইন বনোৱাৰ পিছত পৰ্যায়ক্ৰমে বহুত বছৰে বছৰে ধৰি পেলাই কাঠৰ ষ্টিপাৰ লগা হ'ল নাহৰ আৰু শাল লগতে কেতিয়াবা এজাৰ কেতিয়াবা অন্যান্য গছ ঔটেঙালৈকে গৈছে অৱস্থা য'ত হাতীৰ কাৰণে প্ৰয়োজনীয় যিয়ে নহওক আমাৰ এই ৰেলৱে লাইন এই চাহ বাগিচা যুদ্ধৰ হেঁচা আৰু 1950 চনৰ ভূঁইকঁপ এই চাৰিটা কম্বিনেশ্যন আমাক জোৰলা কৰি দিলে বনাঞ্চলখিনি দেখা যাবই যে আৰম্ভণিতে যিমান হাতী ধৰা হৈছিলে হাতীৰ মহলৰ কেটছ যিটো কমি আহিলে 72 চনৰ পৰা আইনে বন্ধ কৰি দিলে এতিয়া কথাবোৰ ক'ব বিচাৰিছোঁ হয় ব্ৰিটিছে সংৰক্ষণ কৰিছে শোষণ কৰিবলৈ সম্পূৰ্ণ শোষণমূলক হয় কাৰণ পৰাধীন কথা আমি স্বাধীন কিন্তু আমাৰ প্ৰশ্ন মই আকৌ আপোনাক কৈছোঁ যে সেই সময়ত শ্বিলঙত যেতিয়া ৰাজধানী আছিল এজন কনজাৰ্ভেটৰে গোটেই অসমখন চাইছিল তেতিয়াওতো আমাৰ সেউজ অসম হৈ আছিল কিন্তু আমি যদি চাওঁ 80 দশকৰ পিছৰ পৰাহে মই এইটোকে ক'ম যে মাৰ্কেট ফ'ৰ্চৰ কাৰণে হ'ল ব্ৰিটিছে শিকাই থৈ গ'ল আমাৰ থলুৱা বুলি নকওঁ বণিক শ্ৰেণীয়ে এইখিনি অলপমান এগ্ৰেভেট কৰিলে ক'বলৈ গ'লে কিন্তু চাওক সম্পদ সকলোকে লাগে নোহোৱা নহয় মাটিৰ ফৰেষ্টখন 3 ডাইমেনশ্যনেল ওপৰত মাটিখিনি বা ভূমি বা স্পেচখিনি আৰু তলত আছে ভালেখিনি হেৰি কি ক'ম সম্পদ আছে কয়লা হওক আপোনাৰ বৰজানৰ তেলে হওক ওপৰত আছে ফৰেষ্টখিনি আচল বস্তুটো হৈছে স্পেচখিনি ব্ৰিটিছে স্পেচটোৱে বিচাৰিছিলে যিটো আমি ক'ব পাৰোঁ জিঅ' ষ্ট্ৰেটেজিক স্পেচ বা ইকনমিক স্পেচ এতিয়া তেওঁলোকে তেতিয়া দিনতে কয়লা বিচাৰি উলিয়ালে পেট্ৰলিয়াম বিচাৰি উলিয়ালে ৰিফাইনেৰীটো 1901 চনত হ'ল এছিয়াৰ প্ৰথম ৰিফাইনেৰী ডিমাণ্ডটো তেতিয়া নাছিলে যুদ্ধকালীন ডিমাণ্ডত তিনিচুকীয়াৰ পৰা কুনমিঙলৈকে পাইপলাইনেৰে পঠিয়াই দিছিলে কেৰাচিন তেল প্ৰডাকশ্যন পাইপলাইন দুটা গৈছিলে তালৈ বাৰ্মালৈকে গৈছিলে সেইটো যুদ্ধকালীন অৱস্থাত ইয়াৰ ডিমাণ্ডটো বাঢ়ি গ'ল যুদ্ধকালীন অৱস্থাৰ পিছত সুচল হোৱাৰ কাৰণে আমাৰ বহুত বস্তু নৈ পথেৰে হওক ৰেলৱে পথেৰে হওক যাব আৰম্ভ কৰিলে এতিয়া হৈছে কি হেঁচা পৰি এটা সময় হ'ল সম্পদখিনি যেতিয়া আমাৰ আহৰণ কৰিব পৰা হ'ল লিডুত তাহালিপাক কয়লাখনি আছে এটা হৈছে কি ইয়াত মাৰ্কেট ফ'ৰ্চটো আহি গ'ল ক'ৰ পৰা বনাঞ্চলৰ যিটো আমাৰ প্ৰডাকশ্যন ফৰেষ্টৰ যিটো প্ৰডাকশ্যন আণ্ডাৰ ৱৰ্কিং প্লেন প্ৰেছক্ৰিপশ্যন মানে এটা নিৰীক্ষত কটা হয় সেইবোৰ বজাৰ ক'ত আছিল বুলি ভাবে অসমত চমিল 360টামান আছিলে কিন্তু লোকেল কনজাম্পশ্যনৰ কাৰণে সৰহভাগ টিম্বাৰ গৈছিল বাহিৰলৈ আপোনাৰ অৰুণাচলৰ টিম্বাৰ নাগালেণ্ডৰ টিম্বাৰ বাহিৰলৈ গৈছিলে যিটো কাৰণে এই 1995 চনৰ গোধা বৰ্মন কেছটো আহিবলৈ বাধ্য হ'ল গোটেইখন ইণ্ডিয়াতে লাগু হৈ গ'ল এইখন নহয় মই আপোনাক পুনৰ কৈছোঁ তাৰমানে ফৰেষ্ট ডিপাৰ্টমেণ্ট এটা ৰেভিনিউ ডিপাৰ্টমেণ্ট হিচাপে ধৰে আজি তথাপিও আজি ধৰক গোলাঘাটতে বোলে ফৰেষ্ট ডিপাৰ্টমেণ্টক যেনিবা 1 লাখ দিলে ছাপ'জ চৰকাৰে ডিমাণ্ড দিলে যে নহয় আমাক 1 লাখটো 5 লাখ লাগিব তেতিয়া সেই যিজন DFO তেওঁতো অ'ৰটোৰ পৰা কিবা কৰি হ'লেও 5 লাখ গোটাব লাগিব সেইটো কাৰণে মানে আচলতে ভুল বুজাবুজি এইখিনিতে হৈছে আমাৰ ইক'চিষ্টেম ছাৰ্ভিচৰ পৰা আমি বালিখিনি পাওঁ যিটো ফৰেষ্ট আচলতে ইক'চিষ্টেম ছাৰ্ভিচে হয় যেতিয়া এটা লিমিটৰ পৰা বাহিৰ হৈ যায় এক্সট্ৰাকশ্যনখিনি তেতিয়াহ'লে ফৰেষ্টৰ দুবাৰ ঘূৰি নাহে ফৰেষ্টে নিজে উপজি নুফুৰে আৰু নিজে নাবাঢ়েও আৰু সেইটো মাটিও নষ্ট হৈ যায়গৈ কথাটো হৈছে এতিয়া ইক'চিষ্টেম ছাৰ্ভিচৰ সেই লিমিটৰ ওপৰত গুচি গ'লে আপুনি দুনাই আপুনি নাপাব বালি শিল এইবোৰ নাপাব শিলৰ বিষয়ে কৈছোঁ এবাৰতে হয় দুবাৰত নহয় আৰু সেইটো এবাৰতে বা এইটো নন ৰিনিউৱেবল ৰিচ'ৰ্চ বালিটো ৰিনিউৱেবল ৰিচ'ৰ্চ কিন্তু তাক ইক'চিষ্টেম ছাৰ্ভিচ বা নৈখনে কিমান ব'ব লাগিব কিমান উলিয়াব লাগিব সীমা থাকিব লাগিব
যদি ইয়াৰ পৰা আকৌ এটা হেঁচা পৰে, বাণিজ্যিক হেঁচা পৰি যায় যে আমাৰ ৰেভিনিউ এইখিনি লাগিবই, এক্সট্ৰাকশ্যনো বেছি হ'ব। সেইটো কথা। আপুনি ধুনীয়া এটা কথা সুধিছিলে যে চহৰমুখী কেনেকৈ হ'ল বন বিভাগ, ফৰেষ্টটো কেনেকৈ চহৰমুখী। মোৰ অভিজ্ঞতাৰ কথা কৈছোঁ শুনক। ফৰেষ্ট ধ্বংসৰ কথা নহয়, ফৰেষ্ট অভাৰ দ্য ইয়াৰ্ছ কেনেকৈ সলনি হ'ল। ধ্বংসমুখী কোনো বস্তুৱে নহয়, সলনি হয়। পৰিৱৰ্তনটো এটা দেশ বস্তু মানিবই লাগিব। কালি মই ডেকা ল'ৰা আছিলোঁ, কালি আপুনি ডেকা ল'ৰা আছিলে, আজি আমি গোটেই 60 বছৰ ওপৰ গ'লোঁ। কথাটো এনেকুৱা হৈছে যে পৰিৱৰ্তনে চুই গৈছে আমাক, প্ৰথম কথা সেইটোৱে ক'ব লাগিব। যেতিয়া মই ACF নগাঁও হৈ থাকোঁ, ACF বঙাইগাঁও হৈ থাকোঁ আইবেল ডিভিজনত, বা মই ডেপুটি ডাইৰেক্টৰ মানা হৈ আছিলোঁ, বিট অফিচবিলাক জংঘলৰ ভিতৰতে আছিল। এতিয়াও আপুনি দেখিব ৱাইল্ড লাইফ ছেক্টৰত বিটবিলাক কেম্পবিলাক জংঘলৰ ভিতৰতে আছে। কাৰণ আমাক কি লাগে, এটা আমাক ষ্ট্ৰেটেজিক এৰিয়া ডমিনেঞ্চ লাগে, ষ্ট্ৰেটেজিক উপস্থিতি এটা লাগে। সেইটো বৰ চলি আছে, এইটো বন বিভাগৰ মানুহে জানেই, ৱাইল্ড লাইফৰ ছেক্টৰত চলি আছে। এতিয়া হৈছে কি, আগতে বাণিজ্যিক ডিমাণ্ড ইমান নাছিলে, বা অসমখন যে আৰম্ভ হয়তো 6টা ডিভিজনহে আছিলে। যে প্ৰথম 1874 চনত আমাৰ বন বিভাগটো আৰম্ভ হয়, তেতিয়া কি ডিভিজন আছিল জানেনে? গোৱালপাৰা, গুৱাহাটী বুলি কৈছিল তেতিয়া, কামৰূপৰ ঠাইত দৰং বা তেজপুৰ, গোলাঘাট, তেতিয়া শিৱসাগৰ নাছিলে বা যোৰহাট নাছিলে, আৰু সেইপিনে আছিলে আপোনাৰ কাছাৰ। এই 5টা ডিভিজন বা 6টা ডিভিজন আছে। চিধাত পিছত আহিলে। ইয়াক ৰাখিবলৈ বিষয়া কিমান লাগিব? 6জন DFO, এজন বা দুজন কনজাৰ্ভেটৰ, ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ কনজাৰ্ভেটৰ। এতিয়া পিছলৈ যেতিয়া ভাগ কৰি দিব ধৰিলে ডিভিজনবিলাক, ইণ্টেনচিফিকেশ্যন মেনেজমেণ্ট বুলি পেলাই, বিষয়াও বাঢ়ি গ'ল, বিষয়াৰ মকৰল বাঢ়ি গ'ল, কামটো কমি আহিলে, ৰিচোৰ্চ একেটাই থাকি গ'ল। গম পালে? মাজত মই এটা কৈছোঁ দেই, আজি ঠিকে আছে আপুনি টেৰিটৰিয়েল ৱাইল্ড লাইফ কৰিলে, এটা আপোনাৰ এইটো খুব ইম্পৰ্টেণ্ট। কিন্তু আজিৰ তাৰিখতো সেই বিভাগটো কোনো কাম নাইকিয়া হৈ আছে, যিটো আচলতে গছপুলি ৰোপণ কৰিছে, যিটো চেলভিকালচাৰ বুলি কয়। তাৰমানে সেইটোৱে আচলতে বনানীকৰণ যিটো, তাৰমানে আজি ধৰক মই 80 দশকৰ পিছত মই বনানীকৰণ দেখা নাই। তাৰ আগত যিবোৰ ধৰক ফৰেষ্ট বা ৰিজাৰ্ভ ফৰেষ্ট, মানে ফৰেষ্টে কি কৰিছিলে, ৰাতিপুৱা তেওঁলোক পুলিচৰ নিচিনা 24 ঘণ্টা ডিউটি, ৰাতিপুৱা তেওঁলোক হাবিলৈ যায়, হাবিলৈ গৈ কোনটো গছ মৰা আছে, কোনটো কি আছে তেওঁলোকে চাই, তাৰপৰা পুলি ৰোপণ কৰে। কিন্তু আজিৰ তাৰিখতো বনানীকৰণ নাই, যিটো বনানীকৰণ আৰু মাদাৰ গছ, এটা মাদাৰ ট্ৰী বুলি কয়, সেই মাদাৰ ট্ৰীটো নাকাটে। ক'ৰ পৰা হ'ল আকৌ বুৰঞ্জীলৈ উভতি নগ'লে, উজাই নগ'লে বুজাটো বৰ টান হয়। কিয় হৈছিল কথাটো মই পৰ্যায়ক্ৰমে আহিছোঁ, বোধকৈ ইতিমধ্যে সময়ৰ কাৰণে মানে আপুনি বেয়া নাপাব, অলপ চমু কৰিব কেলে আমাৰ চমু নকৰোঁ, দীঘলাই যাওঁ। নহ'লে কোৱা আজি মোৰ অৰ্থই নাই। কথাটো এনেকুৱা হৈছে, যেতিয়া আপোনাৰ 80 দশকলৈকে 90 দশকলৈকে প্ৰায়, সেই 90 দশকৰ প্ৰায়লৈকে কিছুমান ঠাইত বৰাক ভেলীটো উপস্থিতি আছে সকলোতে। এতিয়া বৰাক ভেলীত মই আছিলোঁ, উপস্থিতি আছিলে ভিতৰে ভিতৰে, মিজোৰাম বৰ্ডাৰতো আছিলে, আপোনাৰ জয়ন্তীয়া পাহাৰৰ বৰ্ডাৰটোতে ৰাণাচেৰাটো আছিলে, সকলোতে আছিলে। কিন্তু কথাটো হৈছে কি, আমাৰ অসমৰ প্ৰতিফলন কিছুমান বলি বস্তু এটা আছে। ফৰেষ্টখন উন্মুক্ত এটা কি ক'ম, এটা খাজানা, এক ধন ভঁৰাল। অসমখন কিহৰ মাজতে গৈছে মনত পৰেনে? সেইটো সময়ত 90 দশকৰ সময়ত, 80 দশকৰ শেষৰ ফলত অসমখন এটা অশান্ত পৰিৱেশৰ মাজতে গৈছিলে। আফ্ৰিকাই হওক, আফ্ৰিকাৰ নিচিনা ঠাইতো অশান্ত পৰিৱেশৰ মাজত চিভিল ৱাৰৰ সময়ত বনৰ ক্ষতি মেক্সিমাম হৈছিলে। অসমৰ একেটাই হ'ল। উদাহৰণস্বৰূপে 1983 চনত জানুৱাৰী নে ফেব্ৰুৱাৰী মাহত ইমান অশান্ত পৰিৱেশ হ'ল যে আমাৰ লাও খোৱাৰ গোটেইকেইটা গড়ে মৰি থাকিলে। তেনেকৈ 94 চনৰ ওচৰে পাঁজৰে কুৰুৱাৰ গড়কেইটা গ'ল। গছৰ কি হ'লতো অনুমেয়, কাৰণ কিছুমান অপদাৰ্থই লগ ধৰিলে আমাক, যিকেইটাই মানে আকৌ কাঠৰ ব্যৱসায় কৰা হ'ল, কাঠবোৰ গৈছিলে আকৌ বাহিৰলৈ, এই সকলো মিলিয়েতো গোটা ভ্ৰমণ আহিলে। তেতিয়া মানে মাদাৰ ট্ৰী বহুত কাটিলে তাৰমানে। সেইটো বস্তু সময় ক'ব।
মাদাৰ ট্ৰী কোনে কাটিলে কি কথা মাদাৰ ট্ৰী কাক কয় যিবোৰ গুটি লাগে গুটি লগা গছ এতিয়াও বহুত আছে কাৰণ আপোনালোকে গুটি কালেক্ট কৰে আগতে কিন্তু আজিকালি গুটি কাটাক এতিয়াও কৰে খালি হৈছে কি আমাৰ হাতৰ পৰা কিছু এজেঞ্চিয়ে লৈ ল'লে বস্তুটো পদ্ধতিগতভাৱে লৈ লৈছে আৰু আমাৰ এতিয়া গোটেই নিকায়টো সলনি হ'ব ধৰিছে সেই বিষয়ে মই এতিয়া নকওঁ কাৰণ মই বৰ্তমান এই চাকৰি বাকৰিত নাই অৱসৰৰ পিছত এইবোৰ আলোচনা কৰিবলৈ মন নাযায় তথাপিও মই আপোনাক আকৌ কৈছোঁ কাৰণ আপোনাৰ লগত কথা পাতিবলৈ বহুতেই আছে কিন্তু আপুনি এটা গুৰুত্বপূৰ্ণ ধৰক আজি কাজিৰঙাৰ লগত বিশেষকৈ সিংহাসন পাহাৰৰ পৰাই কেইবাখনো নদী ওলাইছে তাৰ লগত যদি চাওঁ যে নাম্বৰ হাবিৰ লগত জড়িত হৈ আছে আজি দৈগুৰুং কালিয়নী বা নাম্বৰ নদী তাৰ একে সময়তে কাজিৰঙাৰ লগত আপোনাৰ ডিফলো জড়িত কঁহৰা জড়িত এই নদীসমূহ এটা পাহাৰৰ পৰা যিটো পাহাৰৰ কাৰণে আপুনি নিজে ক্ষেত্ৰীয় ভিত্তিক অধ্যয়ন কৰিছিলে আৰু মই জনাত কিন্তু কোনো আজিলৈকে বন বিষয়া যোৱা নাই মানে মই জনাত কাৰণ এনেকুৱা উচ্চ পদস্থ বন বিষয়া যোৱা নাছিলে আপুনি সিংহাসন পাহাৰত গৈ আপোনাৰ এটা মানে খুব বেয়া দিন বুলি ক'ব লাগিব কাৰণ আপুনি অপহৰণ হৈছিলে কাৰণ এইটো সংবাদ মাধ্যমত ওলাইছিলে কাৰণ আপুনি যিহেতু মানে কাৰ্বি উগ্ৰপন্থীৰ হাতত আপুনি অপহৰণ হ'ব লগা হৈছিল গতিকে এই সিংহাসন পাহাৰটো আচলতে যদি আমি চাওঁ অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ নহয়নে এই নদী গুৰুত্বপূৰ্ণ বহুত ধৰণে গোস্বামী ডাঙৰীয়া কাৰণ ইয়াৰ নামটো হৈছে কাৰ্বি হিলছ মেছিভ ধাৰমেনৰ যিটো পাহাৰ দেখিছে কপিলী ৰিফ্ট উপত্যকাৰ তলেৰে আহি আকৌ ডবকাৰ পৰা এইখিনি ওলাই গৈছেগৈ মানে টিকা পাহাৰৰ এটা অংশ বিশেষে এইটো আকৌ ওলাইছে কপিলীৰ উত্তৰ পাৰে এইটো পাহাৰৰ যিখন নাম ক'লে কলিয়নী নদী বা দগাখনকে কালিয়া বুলি পেলাই দৈগুৰুঙৰ নাম বেলেগ এটা আছে খানাৰী বুলি এই অঞ্চলবিলাকৰ নদী নলাবিলাক সকলোবোৰ টেক্টনিক বেড থকা গোটেইখন ভূঁইকঁপৰ জোকাৰণি তাত হ'বই কিন্তু তাতে কৈছে কি যিখিনি তাৰ বনাঞ্চল সেইখিনি কোৱা হয় আপোনাৰ হেৰি হটস্পট এৰিয়া বা বায়'লজিকেল হটস্পট এৰিয়া সেই বনাঞ্চলৰ পৰাই পানী ওলাইছে হয় নহয় মই হটস্পট এৰিয়া কিয় কৈছে এইটো কোৱা হয় নৰ্দাৰ্ণ ইণ্ডো ম্যানমাৰ বায়'ডাইভাৰ্চিটি হটস্পটৰ এইটো উত্তৰ অঞ্চলটো হৈছে আমাৰ এই কাৰ্বি মেছিভখিনি যিটো ডবকাৰ পৰা কুঠৰিলৈকে গৈছে কাজিৰঙাৰ পিছফাললৈ গৈ আছে আৰু গুদুলামৰা আৰু আপোনালোকৰ গোলাঘাটৰ পশ্চিম পিনলৈ আহিছে ৰঙাজান সেইটো অঞ্চললৈ ইয়াত কি নাই বাৰু প্ৰথম কথা ইয়াৰ যিটো ভূতাত্ত্বিক গঠন তাৰ কাৰণে বৰ লাৰ্জ ফৰেষ্ট এটা আছে তাৰ পৰাই আমি এটা সময়ত বিভাগীয়ভাৱে বাঁহ বুটলিছিলোঁ 1,65,000 টন বছৰি ইয়াতকৈ বেছি বুটলিব নোৱাৰে ইমান বাঁহ আছে তাতে এটা সময়ত ইয়াতে অৱশ্যে এটা কথা প্ৰায় 65 চনৰ পৰা গদা ভ্ৰমণৰ সময়লৈকে বহুত কাঠ কটা গৈছিলে কিন্তু পুনৰ জীৱন দান কৰিলে এই কেছটোৱেই বন্ধ কৰাৰ কাৰণে ইয়াৰ পৰা ওলোৱা ভালেখিনি নদী কাজিৰঙাৰ পাইছেগৈ ডিফলো গৈছেগৈ ডিফলো ফ্ল' কমি আহিছে মই দেখাত কঁহৰাও কমিছে ইয়াক কমাৰ কাৰণ হৈছে উজনিত হয়তো বা আপোনাৰ এইবোৰ নদী হৈছে ৰেইন ফেডি নেচাৰ বৰষুণৰ যিটোকে ক্লাইমেট চেঞ্জ হৈছে ক্লাইমেট চেঞ্জৰ কাৰণে এইটো হ'ব পাৰে বৰষুণৰ ডিষ্ট্ৰিবিউশ্যন অনাবৃষ্টি অপবৃষ্টি যিবোৰ যিটো অসময়ত পানী আহে কেতিয়াবা নাহে সময়ত নাহে এইবোৰ কাৰণে ফ্ল' কমি আহিছে চিলটেশ্যন বাঢ়িছে কাজিৰঙাৰ ভিতৰত কিছু দূৰ আৰু মই ভাবোঁ কিছু ভুল কৰাটো উচিত হ'ব যেনে কিছু নদী কিন্তু যোৱা নাই আমাৰ হেৰিলৈ কাজিৰঙালৈ যোৱা নাই সেই নদীখন হৈছে আপোনাৰ ডিজু নদীখন গৈছে কলঙলৈহে কলংখন গৈছে কপিলীলৈ আৰু এখন নৈ আছে চম্পাৱতীৰ পৰা ওলোৱা ননৈ নদী গৈছে কপিলীলৈ গতিকে সেইটো পাৰ্কো ফালৰ পৰা আহিছে হয় আৰু এটা আপোনাক কাৰণ মই নদীৰ কথা কোৱাৰ কাৰণে আপুনি মই বিশেষকৈ নদীৰ যিটো প্ৰদূষণৰ এটা আমি আচলতে আভাস ল'বলৈ গৈছিলোঁ 8 ঘণ্টা আমি আছিলোঁ তাৰমানে গোলাঘাট
যিখন ধনশিৰি দলঙৰ পৰা নুমলীগড়লৈকে নুমলীগড়লৈকে তাতো আমি বহুত দেখিছোঁ সেই সময়ত এনেকুৱা হৈছে যেন নদীখন তেওঁলোকৰ কিবা এটা হৈছে পেলাইছে, কাৰোবাৰ গৰু মৰিছে পেলাই দিছে। এইটো নহয় যে আগতো হৈছিলে, এতিয়া আমাৰ জনসংখ্যা বৃদ্ধি ঠিকেই, কিন্তু এই মানে যিটো আজি নদীসমূহ পৰিষ্কাৰ কাৰণে কিবা তেনেকুৱা ব্যৱস্থা ল'ব নোৱাৰে জানো? তাৰমানে মানে মই এইটো কাৰণে কৈছোঁ, এটা ৱাটাৰ ৰিচোৰ্চ বিভাগ আছে আৰু যদি জলসম্পদ বিভাগেও পাৰে আৰু প্ৰয়োজন হ'লে এই নদী পৰিষ্কাৰ কৰি ৰখাটো আমাৰ জনসাধাৰণৰ দায়িত্ব, প্ৰতিজনৰ দায়িত্ব। হয়, যদি চাওক, আমাৰ তাহানিৰ পৰা আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য যিবোৰ আছে, জয়ন্তীয়া পাহাৰ, খাচী হিলছৰ হওক, খাচী হিলছ বা জয়ন্তীয়া হিলছে হওক, প্ৰতিখন নিজৰাৰ নাম এটা আছে। কাৰ্বিসকলৰ মাজতো প্ৰত্যেকখন নিজৰাৰ নাম এটা আছে। মানে এই পানীৰ চ'ৰ্চবিলাকক, ছাব ছাৰ্ফেচ ফ্ল'বিলাকত ৰেচপেক্ট কৰিছিলে, সন্মান দিছিলে। আমিও অসমত প্ৰত্যেকখন নদীৰে নাম জানো। এতিয়া আমি সেইবোৰ অশ্ৰদ্ধা কেলৈ কৰি আছোঁ? আৰু আমাৰে দুখ সেইটো। হয়, না আমিতো এতিয়া ধৰক যোৰহাটৰে ভোগদৈখন শেষেই বুলি ক'ব পাৰি। এতিয়া মই ধনশিৰি কথাটো, কাৰণ ধৰক আমিতো চৰকাৰ নহয়, মই এজন সংবাদকৰ্মী, মই লিখোঁ যেনেকৈ নদীখনৰ বুকুত যিটো ধৰণৰ অত্যাচাৰ, ধৰক ফকলেণ্ড লগাই যেনেধৰণে বালি আহৰণ, বা আজি আমাক উদ্যোগ লাগিব, কাৰণ মই শেহতীয়া এটা মানে মই নিজে এটা জৰীপ চলাইছিলোঁ, মই নগালেণ্ডৰতো যোগাযোগ কৰিছিলোঁ, কাৰণ আপুনি জানে ধনশিৰি আৰু দৈয়াং নগালেণ্ডৰ পৰা ওলাইছে। গতিকে নগালেণ্ডত তেওঁলোকে ক'লে আমাৰতো উদ্যোগ নাই, এনেকুৱা নহয়। তাৰপিছত মই আমাৰ যিহেতু পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড আছে, মই তেওঁলোকৰ লগতো যোগাযোগ কৰিছিলোঁ যে যিহেতু উদ্যোগ হিচাপে এতিয়া নুমলীগড় শোধনাগাৰ, আমি এইটো নহয় যে আমাক ডেভেলপমেণ্ট লাগিব, কিন্তু একে সময়তে তেওঁলোকে যেতিয়া ক'লে যে আমি ট্ৰিটমেণ্ট কৰি পেলাই এইটো এৰোঁ, পানীটো তাৰমানে এৰি দিওঁ বুলি কয়, মানে ৰাসায়নিক যিবোৰ দ্ৰব্য। আৰু এই ক্ষেত্ৰত আমি পৰিৱেশ দিৱসৰ দিনা বহুতে আমাৰ উজনি অসমৰ সেই সময়ৰ আয়ুক্ত আছিলে, মই তেওঁলোকৰ নুমলীগড় শোধনাগাৰ মানুহৰ আগতো কৈছোঁ যে এইটো আচলতে তেতিয়া পলিউশ্যন কণ্ট্ৰল ব'ৰ্ডে ক'লে আমি এইটো কৰিম, কিন্তু আজিৰ দেশত আমাক এতিয়ালৈকে মানে কিমাননো কি একো দিব পৰা নাই। প্ৰদূষণৰ, জলৰ প্ৰদূষণ হওক, বতাহ প্ৰদূষণ হওক, বিভিন্ন বা সাগৰ প্ৰদূষণে হওক, নৈ প্ৰদূষণে হওক, শব্দ প্ৰদূষণে হওক, এটা মানুহৰ এটা লিমিট এটা আছে। ৰাসায়নিক লিমিট হওক, আপোনাৰ সহ্য সীমাৰ লিমিট হওক, সীমাটো চেৰাই যাব নালাগে নিয়মতে। পানীত ধনশিৰি নদীৰ মাছ নথকাটো মই নিবিচাৰোঁ। প্ৰথম কথা, ধনশিৰি নদীত মাছ নথকাটো মই নিবিচাৰোঁ। ধনশিৰি নদীয়েদি গৈ বিষ বিয়পি গৈ কাজিৰঙাৰ ওপৰৰ ছাইডত গৈ যোৱাটো মই নিবিচাৰোঁ। সেইটোতো সঁচা কথা। মানে এতিয়া এনেকুৱা হৈছে, আজি এটা সময়ত আমি ধনশিৰিত শিহু দেখিছিলোঁ, এতিয়াতো শিহু নাই। শিহু আহে আপোনাৰ এই বোকাখাটলৈকে আহে, কিন্তু আমি পোৱা নাই দেই। মই দেখিছিলোঁ ধৰক কেইবাবছৰ হ'ল মই, আৰু আপুনি মই যাওঁতেও যিহেতু আমি 8 ঘণ্টা আছিলোঁ, এইটোতো তৰাং হৈ গৈছে। তথাপিও আমি কিন্তু এটাও কেনেকুৱা ধৰণৰ আমি মাছো দেখা নাই, শিহু নাই, কিন্তু হাঁহ দেখিছিলোঁ। হয়, ন সেইটো সময়ততো খৰালি হাঁহ আহেই। তাৰমানে ইয়াতে সৰু মাছ খাবলৈ পাইছে, সেইখিনি আছিলে বাৰু। জন্মৰ হাৰ বাঢ়িছে, জনসংখ্যা বাঢ়িছে, প্ৰথম কথা তেনেকৈ বুজিব লাগিব। আৰু দ্বিতীয়তে হৈছে কি, আমি পৰিৱেশটোৰ ইক'চিষ্টেম আৰু ইক'লজি ঘূৰাই নিব নোৱাৰোঁ, কিন্তু বন ক্ৰিয়েট কৰিব পাৰোঁ। বন ক্ৰিয়েট কৰিবৰ কাৰণে, বনাঞ্চল ক্ৰিয়েট কৰিবৰ কাৰণে আমি মিয়াজাকি ফৰেষ্ট নিয়মত বনাব পাৰোঁ। সেইটো কৰিলে বেছি ভাল হ'ব। আৰু বনাঞ্চল অসমত কিমান ৰুব, কাৰণ ইয়াতে হৈছে কি, আমাৰ অসমৰ কোৰ নোহোৱাহেঁতেন, ক্ষতি নোহোৱাহেঁতেন, আমাৰ কিন্তু বনাঞ্চলে আমাক ঘেৰি ধৰিলেহেঁতেন। আমি যদি এৰি দিওঁ বনাঞ্চলখিনিক মানুহৰ পৰা আঁতৰ কৰি পেলাই, নিজেই গঢ় ল'ব বনাঞ্চল। প্ৰকৃতিৰ ইমান ৰেজিলিয়েঞ্চ। হাতীৰ লাডত ধৰক ঔটেঙা গজে, কাৰণ তেনেকুৱা ধৰণৰ আমাৰ বন্য জীৱ আহিব, আমাক ঘূৰি আহিব। কাৰণ মোৰ মনত পৰে, আমাৰ ইফালে ছেক্টৰ 3ত, আমাৰ গুৱাহাটীৰ ওচৰত এটা ক'ৰবাত চৰ চাপৰি এটা হ'ল, বনৰীয়া মহ আহিলে, হৰিণা আহিলে, ওখ ওখ ঘাঁহ গজিলে, বনৰীয়া মহ আৰু বাঢ়িলে, হৰিণা গৈ পেলাই নামি খোৱাগৈ হ'ল তাতে। সেইটো এতিয়া মানুহে নিজে ৰক্ষা কৰি আছে, কিবাকৈ ৰাখি আছে। আৰু মানুহ সচেতন হৈছে, মই এইটো সজাগতা এতিয়া যথেষ্ট মানুহ সচেতন। আৰু এনেকুৱা দেখিছোঁ, ক'ৰবাত কিবা এটা যদি বিৰল প্ৰজাতিৰ প্ৰাণী দেখা পায়,
প্ৰথম এই সংবাদকৰ্মী বা কোনোবা পৰিৱেশৰ লগত জড়িত মানুহকে আজিকালি এইটো ভাল ট্ৰেণ্ড, এইটো এটা ভাল হৈছে। আমাৰো ভাল লাগিছে যে আমি এটা সময়ত য'ত বাইনকুলাৰ এটা নাছিল আমাৰ ইউনিভাৰ্চিটিত, এচকুৱা বাইনকুলাৰ ঘৰত মোৰ এটা আছিলে, সেইফালৰ পৰা আজি এইখিনিলৈ আহিছে। মোৰ মন আছিলে যে এটা সময় সংবাদকৰ্মী হ'ম, সজাগতা গঢ়িম। দেখিলোঁ কি এইটো আপোনালোকৰ কাৰণে গঢ় ল'লে। সুন্দৰ। মই নাজানো, কিন্তু আৰু এটা কথা সোধোঁ, ধৰক আজি উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা, কাৰণ এইটো ভালকৈ জানে যে কাজিৰঙাৰ লগত কাৰ্বি পাহাৰৰ এটা সম্পৰ্ক আছে। কাৰণ যদি আজি কাৰ্বি পাহাৰৰ দক্ষিণ পাৰে যদি সেই পাহাৰটো নাথাকে, মানে সেই বনাঞ্চলবোৰ নাথাকে, কাৰণ বানপানীৰ সময়ত সদায় কাজিৰঙাৰ পৰা আপোনাৰ দক্ষিণৰ দিশে গুচি যায় বন্যপ্ৰাণীসমূহ, পিছত আকৌ উভতি আহে। আৰু শেহতীয়া তাত যিটো ধৰণৰ মানে শিল কুঁৱাৰী স্থাপন হ'ল, এইটো আচলতে ইক' চেঞ্চিটিভ জোনৰ ভিতৰত পৰে। আৰু সাধাৰণতে তাত এই ইলেক্ট্ৰিচিটিয়েও লাইন টানিব নোৱাৰে, কিছুমান নিয়ম থাকে। কাৰণ আজিৰ দেশত আপুনি লাইন এটা ল'বলৈ হ'লে তেওঁলোকে এফিডেভিট বিচাৰে, ম্যাদী মাটি আছে নাই সেইবোৰ বিচাৰে। কিন্তু সেই তেনেকুৱা ধৰণৰ, আৰু সেইটোতো এটা হস্তি প্ৰকল্প, ইফালে এলিফেণ্ট ৰিজাৰ্ভ। কাৰণ হস্তি প্ৰকল্পটোতো মই জনাত এইটো 1952 চনৰ 92 চনৰ কেন্দ্ৰীয় চৰকাৰে মানে উত্তৰ পূৰ্বাঞ্চলত 10,000 হাতী থকাৰ কাৰণে 6খন হস্তি প্ৰকল্প ঘোষণা কৰিছিল। তেতিয়া দিলে এইটো 92তে এইটো। তাৰপিছত অসম গভৰ্ণমেণ্টেও 5খন এলিফেণ্ট ৰিজাৰ্ভ কৰিছে। 2003 ধৰক কাজিৰঙা কাৰ্বি আংলং যিখন এলিফেণ্ট ৰিজাৰ্ভ, সেইখন তাৰ 3,270 স্কুৱেৰ কিলোমিটাৰ। তাত নগাঁও জিলা সোমাই আছে, কাৰ্বি আংলং সোমাই আছে, আমাৰ শোণিতপুৰ সোমাই আছে, গোলাঘাট জিলা সোমাই আছে। কিন্তু এই কাৰ্বি পাহাৰত যিটো ধৰক ধ্বংস চলিলে, ঠিকেই আমিও সংবাদকৰ্মী হিচাপে আমি বাতৰি কৰিছিলোঁ। সেই সময়ত প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ত এটা গোচৰ দিছিলে। উচ্চতম ন্যায়ালয়ৰ গোচৰৰ মতে নিষেধাজ্ঞা হ'ল, আপুনি সেই সময়ত কাৰ্বি আংলঙত এজন উচ্চপদস্থ বন বিষয়া হিচাপে আপুনি সেইখন উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আপুনি সন্মান জনাই নিষেধ কৰিলে। কিন্তু শেহতীয়া আকৌ দেখোন এইবোৰ খনন কাৰ্য তাত চলি আছে। এইটো কি কয়? মোৰ অৱশ্যে বৰ্তমানৰ সমসাময়িক জ্ঞান নাই, মই যোৱাও নাই ঘৰৰ পৰা ওলাই, বহু বছৰে হ'ল। যদি হৈছে অন্য পিনে হ'ব পাৰে, কাৰণ মই ভবাত মোৰ যিটো ভৌগোলিক জ্ঞান, কাজিৰঙাৰ দক্ষিণ পিনে হয়তো কোনো ফেচ নাই য'ত হয়তো মাইনিং হ'ব পাৰে। অলৰেডি সেইটো তাহানিৰ বন্ধ হৈ গ'ল। এতিয়া যদি হয় সেইটো সুদূৰ পশ্চিমে হ'ব লাগিব। দক্ষিণৰ মানে মাটি খান্দিছে, খুব পাহাৰবোৰ টকলা কৰি পেলাইছে খান্দি খান্দি। সেইটো এটা মাটি খন্দাটো মই ক'ব নোৱাৰিম কোনখিনিতে হৈছে, মোৰ ভৌগোলিক মোৰ স্থানাংক নাই, নহয় মই জানিলোহেঁতেন। বা মোৰ ওচৰত কিছুমান এনেকুৱা হৈছে ধৰক নতুনকৈ ৰিজৰ্ট কিছুমান গঢ় লৈছে ঠিক কাৰ্বি পাহাৰত। মানে আমি এইটো ডেভেলপমেণ্ট আমাক লাগিব, কিন্তু এই কাজিৰঙাৰ কাৰণে যিহেতু আজি কাজিৰঙা চেণ্ট্ৰিক হৈ থকাটো বৰ ঠিক নহয়। কাৰণ মানে কাজিৰঙাৰ বুলিলেই যে কাজিৰঙা ওপৰত হেঁচা দিব সেইটো নহয়, কাজিৰঙাকো অলপ মুক্তি এটা লাগে। মানে বিশেষকৈ বন্যপ্ৰাণীৰ কাৰণে, কাৰণ বাৰিষা হ'লে, কাৰণ আজিৰ তাৰিখত মই এটা কাম কৰিছিলোঁ তাহানিতে, মই কাউন্সিলত থাকোঁতে কাজিৰঙাৰ দক্ষিণ থকা পাহাৰমালাত সেইখন টাইগাৰ ৰিজাৰ্ভ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। এতিয়া বোধ কৰোঁ সেইটো হওঁ অৱস্থাতে আছে বুলি গম পাইছোঁ। যদিটো হ'লে খুব ভাল হ'লে ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যানখনটো অলৰেডি আমাৰ 5খন চেংচুৱেৰী আছেই, অভয়াৰণ্য আছেই। এইখন যিখন হ'ব তাৰে নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৱেৰী, নম্বৰ এটা পাৰ্ক, এনেকৈ মিলি বোধ কৰোঁ সৰু সুৰা এটা টাইগাৰ ৰিজাৰ্ভ এখন হোৱা কথা আছে। আৰু সেইটো চৰকাৰে অনুমোদন দিলেই দিল্লীৰ পৰা। এতিয়া হওঁ অৱস্থাতে আছে, কি কৰে নাজানো ৰাইজে। আৰু সেইটো হ'লে আপোনাৰ সপোনো ভাল হয়গৈ, ফলিয়াই যেনিবা পুৱতি নিশাৰহে সপোন। পশ্চিমীয়া দেশৰো এটা ডাঙৰ যাতনা এটা আমাক দি গৈছে। প্ৰথমতে শিকালে নদীবোৰ চব বান্ধ মাৰ আৰু জলসিঞ্চন কৰ, জলবিদ্যুৎ উলিয়া। তেওঁলোকে এতিয়া কয় লেট দ্য ৰিভাৰ্ছ ৰান, বা নৈবোৰ ববলৈ দিয়া। নৈবোৰ ববলৈ দিয়া, এইটো তেওঁলোকৰ ফিলচফি হৈ পৰিছে, নতুন ফিলচফি। আমাক বেয়াবোৰ শিকালে, আমাক বেয়া কাম কৰালে, আৰু এতিয়া নিজে কয় বোলে এতিয়া প্ৰকৃতিক থাকিবলৈ দিয়া। বন বিষয়াৰ হাতত যথেষ্টখিনি দায়িত্ব নিহিত থাকে। যদি মিডল লেভেল অফিচাৰ এজন যদি
বন সংমণ্ডল বিষয়াই হয় নিজৰ পাৱাৰ হয় যিটো তেওঁ যিটো ছাৰ্ভিচ কণ্ডিশ্যনে দিছে হয় আমাৰ মেনুৱেলখনে দিছে হয় আইনে দিছে হয় সেইখিনি যদি সফলভাৱে প্ৰয়োগ কৰে আধাও প্ৰয়োগ কৰে এইবোৰ হয়তো হ'ব নোৱাৰে সেইটোতো সঁচা কথা কিন্তু ইয়াতে যাতে কাৰো আকোশো নাথাকে আকোশ নামাৰে কোনোবাই হয় সেইটোৱে ডাঙৰ কথা যদি মুকলি মনেৰে এইবোৰ কৰা যায় মই ভাবোঁ আপুনি কোৱা যিবোৰ আঁসোৱাহ আওকাণ সেইবোৰ নাথাকিব এইটোতো আপুনি কথা সঁচা কিন্তু এনেকুৱা হয় ধৰক কোনোবা নিষ্ঠাবান বিষয়া মই এইটো এজনক ক'বলৈ যোৱা নাই গোলাঘাটৰ এটা মই কথা কওঁ এগৰাকী জয়শ্ৰী নাইডিং আপুনি নাম শুনিছিলে হয় শুনিছোঁ তেখেতে নিষ্ঠাৰে কিন্তু কৰিছিলে কিন্তু তেখেতে বেছিদিন থাকিব নোৱাৰিলে গোলাঘাটত যাৰ কাৰণে তেখেত এইটো বদলিটো চৰকাৰৰ প্ৰক্ৰিয়া এইটো আমাৰ ক'বলৈ নাই কাৰণ মানুহ আহিব যাব এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ কিন্তু আমাৰ কথা কি আমি সংৰক্ষণত চৰকাৰে এটা গুৰুত্ব দিব লাগিব কাৰণ এইটো নহয় যে আজি মই এফালে সংৰক্ষণৰ কথা ক'ম এফালে যদি মই পৰ্বত পাহাৰ ধ্বংস কৰোঁ নদীবোৰ প্ৰদূষণ কৰোঁ মই যিটো কৈছোঁ চহৰৰ মাজমজিয়াত যদি বালি সংগ্ৰহৰ কাৰণে ফকলেণ্ডখন যদি মই নদীৰ মাজত লগাই দিওঁ তে সেই নদীৰ যিটো পৰিৱেশ সেই বিনষ্টটো সেইটোতো আজি ধৰকচোন এইটো নহয় যে আজি যেনেকৈ গছডাল কটাৰ লগে লগে আজি এজোপা গছ হ'বলৈ আপোনাৰ 40-50 বছৰ লাগিব কিন্তু সেই কথাবোৰ আছে তাৰমানে গতিকে তথাপিও নহয় মই ভাবোঁ আপোনাৰ সৈতে মই ইমান অমতো নহয় দ্বিমতো নহয় হয় বা সহমতো নহয় বহুত কথাত হয় কিন্তু কথাটো হৈছে কি আমাৰ নিৰ্দিষ্ট কামত নিৰ্দিষ্ট এটা একশ্যন লোৱাটো উচিত হয় যে ধৰি লওক এতিয়া আমাৰ আপুনি বনাঞ্চলৰ পুনৰুদ্ধাৰৰ কথা কৈছে হয় বনাঞ্চলৰ পুনৰুদ্ধাৰৰ কাৰণে আমাৰ প্ৰথমতে হেঙাৰটো ক'ত চাব লাগিব হেঙাৰটো হয়তো হৈছে মানুহ বহি আছে হয়তো ক'ৰবাত বিশাল অঞ্চলত মানুহ বহি আছে সেই অঞ্চলটোৰ হেৰাই যোৱা সীমাটো ক'ত আছে আমি জানো প্ৰকৃতাৰ্থত সেই সীমাবোৰ আকৌ পুনৰ ছাৰ্ভে কৰিব লাগে পুনৰ জৰীপ কৰিব লাগে মই ভাবোঁ সেইটো আৰু মই ভাবোঁ এটা সমান্তৰালভাৱে সেইখিনি মানুহকেই লৈ ফৰেষ্টখিনি আমি পুনৰুদ্ধাৰ কৰিব পাৰিম উদাহৰণ দিছোঁ মোৰ দিনৰে কথা তেতিয়া মই মানাহত আছিলোঁ মানাহত কমিউনিটিৰ সহায় লৈ তেওঁলোকৰ অৰ্গেনাইজেশ্যনৰ সহায় লৈ মানাহখন ঘূৰাই নিব পৰা গৈছিল যদিও মই ওলাই আহিলোঁ 2007 চনত 12 চনলৈ মানুহে মানাহখনে ঘূৰাই পালে নিজৰ বিশ্ব ঐতিহ্য স্থানৰ মাহাত্ম্যটো ঘূৰাই পালে মই ভাবোঁ বাকীখিনি অঞ্চলত সেইটো প্ৰযোজ্য কিছু পাবলৈ কিছু এৰিব লাগিব কিন্তু হৈছে কি মই ভাবোঁ গোটেই অঞ্চলত বিয়পি থকাতকৈ মানুহখিনি থোপাই লৈ পেলাই বাকীখিনি আকৌ সেই মানুহৰ দৰে বনাঞ্চলখিনি কৰক তেওঁলোককে নাৰ্চাৰী কৰিব দিয়ক তেওঁলোককে খোৰাকি দিয়ক বনাঞ্চলখন তেখেতসকলে ৰক্ষা কৰক বিনিময়ত তেওঁলোকে কিছু পাওক মই ভাবোঁ সেইটো ডাঙৰ উপায় হ'ব ঠিকেই আপুনি কথাটো সঁচা কথা কিন্তু চৰকাৰৰ মই এইকাৰণে সুধিছে আজি ধৰক মই আমি গুৱাহাটীৰ কথাই কওঁ গড়ভাঙা আপুনি জানে সেইখন চৰকাৰে মানে তৎপৰতাৰে ৱাইল্ড লাইফ চেঞ্চুৰী ঘোষণা কৰিছিল কিন্তু হঠাৎ সেইদিনা অলপতে বাতিল কৰি দিলে সেইটো কথা মই নাজানো যাৰ কাৰণে এজন প্ৰকৃতিপ্ৰেমীয়ে বৰ্তমান ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আৰু যদি মই জলাশয়ৰ কথা কওঁ দীপৰ বিলটো এটা ৰামচাই ছাইট দীপৰ বিল সংৰক্ষণ কৰাটো গুৱাহাটীবাসীৰ কাৰণে অতি জৰুৰী কিন্তু দীপৰ বিলৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ প্ৰকৃতিৰ প্ৰতি প্ৰত্যাহ্বান মই নকওঁ যে এইটো আমাৰ আপোনালোকৰ বা সচেতন মহলৰ কাৰণে প্ৰত্যাহ্বান প্ৰকৃতিৰ কাৰণে প্ৰত্যাহ্বান জনসংখ্যা বাঢ়িছে ডিমাণ্ড বাঢ়িছে চাহিদা বাঢ়িছে গতিকে এইবোৰ কিছু হয়তো ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে সচেতনতাই মূল মন্ত্ৰ আৰু যিখিনি কৰিব লাগে সচেতন মানুহে কৰিবই এইটো হয়তো সমূহীয়া কাম নহ'ব পাৰে কাৰোবাৰ কাৰণে সমূহীয়া কাম হ'ব পাৰে কিন্তু টনা আজোৰা থাকিবই টনা আজোৰা নহ'লে যোৱা হোৱাটা হয় নেকি নহয় কৰণীয়টো এনেকুৱা ধৰক আজি আপুনিও জানে ভৰলু নদীখন 13 কিলোমিটাৰ নেকি খুব সম্ভৱ 13 কিলোমিটাৰ কিন্তু ভৰলুৰ কাৰণে একাংশ এতিয়াও লাগি আছে মই সংবাদ মাধ্যমত ভৰলুখন হয়তো যেতিয়া পানী বয় নহয় মোৰ ভাল আইডিয়া আছিলে যেতিয়া মই সৰু থাকোঁ ভৰলুৰে মই কলৰ ভূৰ লৈ গৈছিলোঁ ধৰক আমি বশিষ্ঠৰ পৰা খোজকাঢ়ি গৈছিলোঁ চাবলৈ প্ৰদূষণ ক'ৰবাত বাঢ়িছে বশিষ্ঠৰ ওচৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ প্ৰদূষণ নাছিলে তেতিয়া কিন্তু আজি চব আজিকালি বাঢ়ি গ'ল
জনসংখ্যা বঢ়াৰ লগে লগে কাৰণ দাঁতিলৈকে মানুহ আহি গ'লতো প্ৰদূষণ নহ'লে ক'ৰ পৰা হ'ব আৰু কলঙৰ কিন্তু এটা কথা মই কওঁ ভৰ নদীখন কিন্তু এটা সুন্দৰ কেনেল হ'ব পাৰে য'ত পচিবিলিটি আছে সম্ভাৱনা আছে নাওলৈ টুৰিজিম কৰিবলৈ ফেনিছৰ নিচিনা পচিবিলিটি আছে খালি অলপমান ইয়াতে মূৰ খটাব লাগিব আৰু হৈছে কি ভালেখিনি আমাৰ যিটো আমাৰ ইক'চিষ্টেম বা নিকায় প্ৰাকৃতিক নিকায় আছে সেইখিনি অলপ ইফাল সিফাল কৰিব পাৰিলে আমাৰ বহুত সমস্যাই যায় মানুহ সচেতন মানে ধৰক প্লাষ্টিক পেলাব নালাগে আৰু মই এতিয়াও কওঁ দেই আপোনাৰ অনুষ্ঠানতে কৈছোঁ আচলতে প্লাষ্টিকটো এইটো নহয় যে আজি পৰিৱেশ দিৱস আহিল আমি প্লাষ্টিক বন্ধ কৰোঁ এই প্লাষ্টিক ফেক্টৰীবোৰ আচলতে বন্ধ কৰিব লাগিব কাৰণ চৰকাৰে ধৰক সেইবোৰ দিছে যেনেকৈ আমি ধৰক জৈৱ সাৰৰ কথা কৈ আছোঁ যদি আপুনি ৰাসায়নিক সাৰৰ ফেক্টৰীবোৰ খুলি থৈ দিয়ে এতিয়া জৈৱ সাৰৰ কথা হ'ব নেকি মানে যিকোনো কৰিম এটা কৰিম মানে ডিটাৰমাইন যে নহয় আমি ইয়াত অসমত কোনো কাৰণে প্লাষ্টিক সোমাবলৈ নিদিওঁ যে শ্ৰীৰামপুৰৰ পৰাই বন্ধ কৰিম আমি আৰু তাৰ অল্টাৰনেটিভ তেতিয়া আমি কৰি ল'ব লাগিব আৰু এইটো কথা হয় যে প্লাষ্টিকৰ কথাটো প্ৰয়োজন প্লাষ্টিকৰ কথা গোটেই পৃথিৱী বিয়পা ভয়ানক এইটো ভয়ানক কথা এইটো মহাসাগৰৰ পৰা নৈলৈকে হৈছেগৈ খুব এইটো সহজে নাযাব মানে হাতীৰ লাডত আপোনাৰ মনত পৰে দেওপাহাৰত এইটো হাতীৰ লাডত প্লাষ্টিক পাইছেগৈ আৰু এই মাজতে মই নদী সৰুকৈ আপোনাক সুধিছোঁ কলং বোৱাব খুজিছিলে এইটো হ'ব বোৱাব পাৰিব নাই কলং বোৱাবলৈ গ'লে হাতীমূৰাত খুলিব লাগিব বান্ধটো তেতিয়াহে পাৰিব আৰু নিয়ন্ত্ৰিত গতিত খুলিব লাগিব আৰু এটা আপোনাক সুধিছোঁ হাতীমূৰাতকৈ ব্ৰহ্মপুত্ৰৰ লেভেলটো বৰ তললৈ গুচি গ'ল এতিয়া গতিকে তললৈ গুচি যোৱাৰ কাৰণে এতিয়া পানী উঠিব লাগিব বাৰিষাৰ পানী যদি সোমাই আহে বৰ বেয়া কথা হ'ব কলং বোৱাটো ভাল হাতীমূৰা ভাঙিলেহে মানে কলং ব'ব পাৰিব কলং বেয়াকৈ ব'ব তেতিয়া বৈছিলে যোৱাবাৰ বানপানী হোৱা নাছিলে জানো আৰু এটা আপোনাক সুধিছোঁ সেই সময়ত হাতী ধৰা বা হাতী চটোৱা গান যিবোৰ ধৰক আজি উজনি আৰু নামনিৰ পাৰ্থক্য কিন্তু এই যে হাতীবোৰ আমাৰ ইয়াৰ পৰা গুচি গৈছে কাৰণ হাতী ধৰা যিহেতু বন্ধ হৈ আছে প্ৰকৃততে যদি মই এজন সংবাদকৰ্মী হিচাপে এইটো লিখিছোঁ কাৰণ মই মাজতে পাটায়ত যাওঁতে মই ঘৰচীয়া হাতী তেওঁলোকে এটা টুৰিজম এটা হেৰি কৰিছে কিন্তু মই এটা অসম চৰকাৰকো এইটো কৈছোঁ যে আমাৰ ঘৰচীয়া হাতীখিনিলৈকে আৰু এতিয়াতো আমাৰ 8খন ৰাষ্ট্ৰীয় উদ্যান গতিকে এলিফেণ্ট চাফাৰী কৰিব পাৰে আৰু নহ'লে এইটো আপোনাৰ আইডিয়াটো ঠিকে আছিলে গোস্বামী ডাঙৰীয়া মই এটা সপোন দেখিছোঁ এটা সময়ত যে ট্ৰান্স ডিষ্ট্ৰিক্ট ট্ৰান্স আছাম বা ট্ৰান্স নেশ্যনেল পাৰ্ক অঞ্চলবিলাকত যে ভূটানৰ পাৰদেশেৰে হওক বা নাগালেণ্ডৰ দাঁতিয়ে হওক টুৰিষ্ট হৈ পেলাই হয়তো ঠাইৰ পৰা কেম্প কৰি ঠায়ে কেম্প কৰি পেলাই আমি হয়তো বহুত দূৰলৈ যাব পাৰিলোঁহেঁতেন মানুহৰ গাঁৱত থাকিব পাৰিলোঁহেঁতেন সেই খানা খাব পাৰিলোঁহেঁতেন তেওঁলোকৰ লোকেল খানা খাব পাৰিলোঁহেঁতেন আৰু আফ্ৰিকাত এইটো কৰি দিনে $1000কৈ লয় আমি এইটো অপৰচুনিটি হেৰুৱালোঁ গোস্বামী দেউ আপোনাৰ ঠিকে কৈছিলে যে হয় আমি এলিফেণ্ট চাফাৰী কৰিব পাৰিলোঁহেঁতেন এলিফেণ্ট চাফাৰী কৰা আমাৰ ভাগ্যটো নহ'ল এতিয়াতো আমাৰ এনেকৈ থাকিলে যেনেকৈ লৈ গৈছে বাহিৰলৈ আমাৰতো হাতী নাথাকিব ঘৰচীয়া হাতী সেইটো সময়ে ক'ব মই যিটো আৰু আমি এতিয়াতো আহুকাল আছে কাৰণ কেলৈ আপুনি যদি কাজিৰঙালৈ যায় দেখিলেহে দেখিম নেকি আপুনি কাজিৰঙালৈ যদি যায় এলিফেণ্ট চাফাৰী কৰা হাতীৰ এতিয়াও অভাৱ আৰু 8খন যিটো ৰাষ্ট্ৰীয় উদ্যান হ'ল আজি যদি দিহিং পাটকাই এতিয়া নতুনকৈ সিদিনা তেওঁলোকে বহুখিনি বন্যপ্ৰাণী তেওঁলোকে সন্ধান পাইছে আপুনি পাইছে চাগে তেওঁলোকে মানে কেমেৰা সন্ধান পাইছে দিহিং পাট বন মেকুৰী পাইছে গতিকে আৰু একে সময়তে ডিব্ৰু চৈখোৱাৰ যদি কথা কওঁ বা যিখিনি আমাৰ আজি ওৰাং আছে কাৰণ আমাৰ নতুনকৈ ৰায়মনা আছে আকৌ ছিগনেচাৰ কৰিলে এতিয়া যিখন ৰিপুৰ কথা ক'লে আপুনি গতিকে আমি যদি তেনেকৈ ধৰণৰ ঘৰচীয়া হাতীবোৰ কৰিব পাৰোঁ নিশ্চয় তেতিয়া আমাৰো এটা মোৰ সপোন আছিল এটা সময়ত মানাহত থাকোঁতে যে আমি অকল মানাহেই নহয় গোটেই আমাৰ এইটো ডুৱাৰ্ছ লেণ্ডস্কেপ আমি ৱাইল্ড লাইফ চেঞ্চুৰীটো পাৰোঁ নামবৰটো আমি এলিফেণ্ট চাফাৰী আৰম্ভ কৰিব পাৰোঁ পাৰিলেহেঁতেন সময়তে আইডিয়াটো ডিছেমিনেট নহ'ল 2-1ক কৈছিলোঁ তেনেকৈ হাঁহি উৰুৱাই দিলে গতিকে আৰু কাক ক'ব আৰু এইটো তাৰমানে মই আৰু এটা মই আপোনাক প্ৰশ্ন সুধিছোঁ কাৰণ আপুনি অৱসৰপ্ৰাপ্ত মই আপুনি এইটো উত্তৰ দিব পাৰে নোৱাৰে নাজানো তাৰমানে মই ধৰক মোৰ জাতিটোক মই ভাল পাওঁ
মোৰ দেশখনৰ প্ৰতি মোৰ দায়বদ্ধ মই ধৰক ইয়াৰে এজন বন বিষয়া গতিকে মোৰ যিখিনি দায়িত্ব আজি বাহিৰৰ যি এগৰাকী IFS আহি সেই দায়িত্বখিনি সঁচাকৈ পালন কৰিব পাৰে নোৱাৰে বাৰু মই কিয় নোৱাৰিব সাৰ্ভিস এথিক্সে সেইটো কয় নাই সেইটো কয় কিন্তু প্ৰকৃততে হয় নাই মই আপোনাক মুখৰ আগত ক'ব পৰা আজি যদিও মই আপোনাক ক'ব পাৰে কথা ঠিকে নোকোৱাই ভাল মই ভাবোঁ ঠিক আছে কাৰণ কেইবাজনো দুৰ্নীতিগ্ৰস্ত তেনেকুৱা IFS আমি মুকলিকে সেই সময়ত প্ৰাক্তন বনমন্ত্ৰীৰ আগত দিছিলোঁ যদি থাককচোন সেইটো থাকক গতিকে আজিৰ তাৰিখত গতিকে এই যদি যিটো ধৰণে মই কৈছোঁ যে এতিয়া আপুনিয়ে কৈছে আপুনি সেই সময়ত অসমীয়া হিচাপে প্ৰথম IFS আপুনি জইন কৰিছে মোৰ সেইটো সময়ত সেই বছৰহে সেই বছৰতে নে যি নহওক কাৰণ তেনেকুৱা আমাৰ 2-1 IFS আছে কিন্তু মোৰ কথা কি মোৰ দেশখনক মোৰ ৰাজ্যখনক ভাল পাব লাগিব মোৰ জাতিটোৰ প্ৰতি দায়বদ্ধতা মোৰ নতুন প্ৰজন্মৰ কাৰণে মই এখন ভাল পৃথিৱী দি যাম ডিটাৰমিনেশ্যন নহয় আদৰ্শবাদো লাগিব সেইটো এতিয়া প্ৰখৰ পৃথিৱীৰ ৰ'দ এইপিনে আদৰ্শবাদ কোনটো চাব আৰু মই ভাবোঁ বহুত কথা প্ৰকৃতিৰ কথা মই বনাঞ্চলৰ কথা মই আগধৰি ক'ব নালাগে এইটো কাৰণে যে দেখিলেহে দেখিব লাগে কাৰণ এটা কথা হৈছিলে মাজতে যে এবাৰ বানাহত বানপানী হোৱাৰ কথা বহুত সাংবাদিকে মোক সুধিছে জনৈক সাংবাদিকে সুধিলে BBC পৰা সুধিছিলে মিষ্টাৰ ৰাভা আৰু ৱৰিড বোলে কি কাৰণে ৱৰিড হ'ব লাগে বাৰু বোলে 9 meters of waves are coming down from Bhutan মই ক'লোঁ let it come then only I'll consider আৰু যদি অসমীয়া সুধিছে তেওঁক ক'লোঁ যে দেখিলেহে লিখিম বুলি সেইকাৰণে দেখিলেহে লিখিব ভাল লাগিলে মানে বহুত কথাই আছিলে তথাপিও মই শেষত আপুনি দৰ্শক কিবা ক'ব নেকি এজন প্ৰাক্তন বনবিষয়া আছে মই আপোনাক মুকলি কৰি দিছোঁ আপুনি যদি কিবা কয় কওক নৱপ্ৰজন্মলৈ মোৰ বতৰা মোৰ এটা অনুৰোধ এটা বতৰা এটা প্ৰাৰ্থনা ক'ব পাৰে প্ৰকৃতিক যদি ভাল পায় প্ৰকৃতিয়ে আপোনালোকক আশীৰ্বাদ দিব চম্ভালিব প্ৰকৃতিক অপকাৰ নকৰিব পৃথিৱীখন ভাল পাবলৈ শিকক নিজৰ মতে ভাল পাবলৈ শিকক পৃথিৱীখনে আমাৰ সেই ঘৰ সেই বুলি আমি জানো যিয়ে পৃথিৱীখন ভাল পায় সিয়ে মানৱ যিয়ে পৃথিৱীখন ভাল নাপায় তেওঁ মানুহৰ হাৰিত নপৰিব চাগে ৰাখিছোঁ দেই ধন্যবাদ আজিলৈ সামৰোঁ